Hello guys, welcome back to my YouTube channel TMHSSN নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে অলপ আগতে এখন নতুন অসমীয়া সিনেমাৰ টিজাৰ মুকলি কৰা হৈছে ইউটিউব চেনেলত যিখন ফিল্মৰ নাম হৈছে অগ্নিবাণ আৰু এইখন ফিল্মত এজ এ হিৰো লিড ৰোলত আছে যতীন বৰা ছাৰ এজন পুলিচ অফিচাৰ কেৰেক্টাৰৰ ৰূপত আছে আৰু ভিলেন হিচাপে এটা মাফিয়া গেঙৰ লিডাৰ হিচাপে ভিলেন মানে পুৰা একদম পুৰা ডাৰ্ক ইণ্টেন্সিটি আছে সেই ভিলেনজনৰ নাম হৈছে কমল লোচন পুৰা টিজাৰত পুৰা তেওঁ ফালি দিছে পুৰা ফালি দিছে টিজাৰত তেওঁৰ ডাইলগ তেখেতৰ স্মাইল তেখেতৰ যিটো এটিটিউড চাৱনি লুকছ মানে গোটেইখিনি একদম পাৰফেক্ট ভিলেন হিচাপে তেওঁ বহুত বঢ়িয়া লাগিছে মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত এনেকুৱা লেভেলৰ ভিলেন যিটো লেভেলৰ ভিলেন আমি বলিউডত দেখিবলৈ পাওঁ চাউথত দেখিবলৈ পাওঁ হলিউডত দেখিবলৈ পাওঁ সেই লেভেলৰ ভিলেন কেৰেক্টাৰ প্লে কৰিব পৰা আমাৰ সকলোৰে মাজত আছে কমল লোচন ছাৰ পুৰা মজা লাগিছে তেওঁৰ মানে ডাইলগ ডেলিভাৰী আৰু তেওঁৰ লুকছ তেওঁৰ একশ্যন কৰা ষ্টাইল যিটো এটিটিউড ন পুৰা ফিল্মখনত মানে খাই যাব পুৰা বঢ়িয়া লাগিছে একদম পাৰফেক্ট টিজাৰ যেনেকুৱা হৈছে তাতকৈ বেছি ভাল হৈছে কাৰণ ভাবিছোঁ নৰ্মেল একশ্যন টাইপ হ'ব নৰ্মেল একশ্যন একদমেই নাই এটা পাৰ্টিকুলাৰলি ক'ব গ'লে অলপ চাউথ বুলি নহয় এটা মানে বলিউড ষ্টাইলত বনাইছে চিনেমাখন মানে বম ব্লাষ্ট হৈ যোৱা পিছেদি মানে বম ব্লাষ্ট হৈ যাব আগত হিৰোটো যাই থাকিব যতীন বৰা ছাৰৰ কেৰেক্টাৰটো খুব ভাল লাগিছে পুৰা তেওঁ কুলনেছকৈ দেখুওৱা হৈছে আৰু গানটোৰ কাৰণে আমি খুব আগ্ৰহী কেতিয়া ভিডিঅ' চংটো আহিব তাৰ কাৰণেও খুব এক্সাইটেড হৈ আছোঁ যিহেতু এই গানটো যতীন বৰা ছাৰে লিপচিং কৰা জুবিন গাৰ্গ ছাৰৰ গানৰ লিপচিং কৰা তেওঁৰ সেইটো শেষ গান জনমে জনমে ক'ব গ'লে বহুত বেয়াও লাগে কিন্তু এইটো বস্তু ভাল লাগিছে যে প্ৰথমে তেওঁৰ গানেদি চিনেমাখনৰ মেইন টিজাৰটো আৰম্ভ কৰিছে তেওঁৰ গানটো দি মানে হেৰি কৰিছে সেইটো খুব ভাল লাগিছে আৰু পোনপ্ৰথমে পোষ্টাৰৰ পিছত প্ৰম'ৰ পিছত গানটোৱে ৰিলিজ কৰিছে সেইটো খুব ভাল লাগিছে আৰু জনমে জনমে সঁচাকৈ এটা খুব সুন্দৰ গীত যতীন বৰা ছাৰে কৈছে যে এইখন চিনেমাত যিটো গান হ'ব জুবিন গাৰ্গ ছাৰৰ যিটো সেই গান সিটো মানে খুলি কিনে গাইছে একদম মন খুলি কিনে গাইছে আৰু খুব হয়ো বহুত ভাল লাগিছে বহুত চৰি মই সি বুলি কৈছিলোঁ একদম চৰি তেওঁ আমাৰ দেউতাৰ সমান হয় তো সেনেকৈ ক'ব নাপায় আই এম ছ' চৰি আৰু খুব ভাল লাগিছে টিজাৰখন আৰু টিজাৰখন দেখি মই খুব এক্সাইটেড হৈ আছোঁ আৰু আশা কৰোঁ সকলোৱে যে চিনেমা গৃহলৈ যায় অহা 6 ফেব্ৰুৱাৰীলৈকে কিন্তু এটা বস্তু জুবিন দাই সদায় বেয়া পাইছিল সেইটো হ'ল পাইৰেচি চ' প্লিজ কোনেও যাতে চিনেমা গৃহত গৈ কোনো ধৰণৰ ভিডিঅ' ক্লিপ এনেকৈ শ্বুট কৰি কিনে অনলাইনত মানে ছ'চিয়েল মিডিয়াত ভাইৰেল নকৰিব বহুত বেয়া ইম্পেক্ট পৰে আৰু এটা ছাৰপ্ৰাইজ দেখিবলৈ পোৱা গৈছে যিহেতু চিনেমাখনৰ প্ৰডিউচাৰজন কেইবছৰমান আগতে ৰঘুপতিখন প্ৰডিউচ কৰিছিল তো সেই হিচাপত চিনেমাখনত ৰবি শৰ্মাৰ ছাৰৰ কিবা কেমিঅ' আছে নেকি এখন মই আপোনাক স্ক্ৰীনশ্বট মাৰি দিছোঁ চাগে কিবা এটা কেমিঅ' থাকিব পাৰে কাৰণ ৰবি শৰ্মাৰ ছাৰৰ খোজকঢ়া ষ্টাইলটো মই ভালকৈ জানো তেওঁ কেনেকুৱা ধৰণৰ এক্টিং কৰিব পাৰে সেইটো খুব ভালকৈ জানো তো সেই হিচাপত মানে অলপমান গম পোৱা গৈছে তো সঁচা হয়নে নহয় নাজানো বাট সেনেকুৱা মোৰ 90% লাগি আছে যে কিবা এটা কেমিঅ' থাকিব পাৰে তেওঁৰ স্পেচিয়েল তো এইটো ৰিলিজ হোৱাৰ পিছত গম পাম চাগে ট্ৰেইলাৰটো নেদেখাব চাগে আৰু টিজাৰখন ইমানেই ভাল হৈছে যে ট্ৰেইলাৰখনৰ কাৰণে আৰু এক্সাইটেড ট্ৰেইলাৰখন আৰু অলপ ডিটেইলত ক'ব চব বস্তু ভাল লাগিছে পাৰফেক্ট হৈছে ভেৰি ভেৰি পাৰফেক্ট চ' আশা কৰোঁ সকলোৱে যাতে চিনেমা গৃহলৈ যায় অহা 6 ফেব্ৰুৱাৰী তাৰিখে আৰু আমাৰ এই অসমীয়া চিনেমাখন যাতে অগ্নিবাণখন যাতে সকলোৱে আঁকোৱালি লয় ধন্যবাদ